হেল্ল' এভৰিৱান, আজি পুনৰ এটা ষ্টাডি ব্লগ লৈ আনিছোঁ আৰু আজি মই পঢ়া ষ্টাৰ্ট কৰিছোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ পৰা, মানে মই ইংলিছ গ্ৰামাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় এক্সামৰ কাৰণে, সেইকাৰণে মই ৰাতিপুৱাই শুই উঠি অলপমান ৰিভিজন কৰি ল'লোঁ। আৰু তাৰপাছত মই জিঅ'গ্ৰাফীৰ ছ'লাৰ ছিষ্টেমখিনি ৰিভাইজ কৰিব লৈছোঁ, যিহেতু মই ছ'লাৰ ছিষ্টেমৰ নোটছ বনালোঁ আৰু ৰিভিজন কৰা হোৱা নাছিলে, সেইকাৰণে এইখিনি ৰিভাইজ কৰি ল'লোঁ। আৰু তাৰপাছত মই আজি ৱৰ্ল্ড মেপ ষ্টাৰ্ট কৰিছোঁ। ৱৰ্ল্ড মেপিঙৰ মই আজি কণ্টিনেণ্ট আৰু অ'চেনছবিলাক কৰিবলৈ লৈছোঁ, আৰু মেইনলি আজি মই অকল অ'চেনছখিনিয়ে কৰিলোঁ। অ'চেনৰ যিমানবিলাক অ'চেন আছে 5খন, আৰু তাৰ গোটেই ইম্পৰ্টেণ্ট ফেক্টবিলাক মই এনেদৰে লিখি ল'লোঁ, ইয়াত চাব পাৰে। আৰু আজিৰ পৰা মই ৰিজনিং ষ্টাৰ্ট কৰিছোঁ, আৰু ফাৰ্ষ্ট মই এনলজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু আজিৰ ষ্টাডি ভ্লগটো ইমানেই আছিল। আৰু লাষ্টলি সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক। বাই।